ভোগালী উৎসৱটো যি উদযাপন কৰিবৰ বাবে আমি এখন সুন্দৰভাৱে আদৰণি সমিতি গঠন কৰি মাঘৰ 2 আৰু 3 তাৰিখে উদযাপন কৰিবৰ বাবে লোৱা হৈছে। আমি বৃহত্তৰ আমাৰ খাৰুৱা ৰাইজৰ সহযোগত ওচৰৰ যি আমাৰ গাঁও আছে আমি অষ্টম বাৰ্ষিক ভোগালী উৎসৱ বুলি ক'ব পাৰি। আমাৰ এই যিটো উৎসৱ, এই উৎসৱভাগি আমাৰ আগত আমাৰ চকলি চলি আছিলে। এইবাৰ আমাৰ বাবা গগৈ নেতৃত্বত আমাৰ খাৰুৱা গাঁৱৰ ৰাইজে ইয়াত এই যি উৎসৱভাগ এইবাৰ দেখিবলৈ পাব বুলি আশা ৰাখিছোঁ। আৰু আমি যিমান পাৰোঁ আমি আজি লাই খুঁটা স্থাপনৰ দিন ধৰি অনাগত দিন একেৰাহে আমি কাম কৰি আমি সকলো যিমান দূৰ দূৰণিৰ পৰা অহা অতিথিবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ মেলা হ'ব, মেলাত আমাৰ বিভিন্ন ধৰণৰ বিপণী হ'ব। সকলো বিপণীৰ দ্বাৰাই আমি যি ভোগালী বিহুৰ আমাৰ পৰম্পৰা ৰীতি নীতি আমাৰ হেৰাই যাব ধৰিছে। আৰু যিখিনি উঠি অহা প্ৰজন্মই সেইখিনি কেতিয়াও দেখা পোৱা নাই, সেইখিনি আমি গাঁৱত আমি যদি দেখুৱাব পাৰোঁ, অনাগত দিনত সেই ল'ৰাখিনিয়ে আমাৰ লিখীয়াকৈ যদি আমাতকৈ যদি ভাল এটা প্ৰজন্মৰ জীয়াই ৰাখিব পাৰে, আমি সেইটোৱে কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ।